বন্ধুসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস আজিৰ ভিডিঅ'ৰ জৰিয়তে আমি দুটাকৈ নটিফিকেশন আপোনালোকক দেখুৱাম ডিডব্লিউ ফালৰ পৰা অৰ্থাৎ ডিডব্লিউয়ে যি ৰিক্ৰুটমেন্ট প্ৰসেস কৰিলে এলপি আৰু ইউপিৰ বাবে এই ৰিক্ৰুটমেন্টৰ লগত জড়িত দুটাকৈ বিশেষ নটিফিকেশন আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো বন্ধুসকল প্ৰথমৰ পৰা হেকলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয়কৈ সাবস্ক্ৰাইব কৰিব কাকত থকা বেল আইকনটো অপচন তাই দিও কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় বিভিন্ন আউটলেট এই চেনেলৰ জৰিয়তে আপোনালোকক মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয় তো আহক আজিৰ মূল বিষয়টোলৈ তো বন্ধুসকল এটা নটিফিকেশন আহিছে 26 জন ক্যান্ডিডেটৰ বাবে এটা আহিছে 48 ক্যান্ডিডেটৰ বাবে তো এই প্ৰাৰ্থীসকল আছিল একচুয়ালি স্পেশাল ৰিক্ৰুটমেন্ট ড্ৰাইভৰ জৰিয়তে নিযুক্তি দিয়া শিক্ষক তো এই সন্দৰ্ভত যি নটিফিকেশন দুটা আহিলে সেই দুটাৰ বিষয়ে আলোচনা কৰিম প্ৰথমতে আমি 26 যি নটিফিকেশন আছে হেতু যদি চাও তেনেহলে আমি হেতু দেখা পাম যে আপোনালোকে ইয়াতে চাব 14 নৱেম্বৰ অৰ্থাৎ আজিৰ দিনটোত পাবলিশ হৈছে ইয়াত উল্লেখ কৰা হৈছে দিস ইজ ফৰ ইনফৰমেশন অফ অল কনসার্ন দ্যাট modify correction of transfer order have been issued on the basis of the grievance submitted by concerned authority in respect of the teachers appointed under DWSM through a special recruitment drive. Special recruitment drive ji hokol prarthie abedon korisile tare majot yat 26 jon prarthir babe tekhethokolok দিয়া হৈছে মানে ট্ৰান্সফাৰৰ যেটো লেটাৰ বা এই লেটাৰ ইতিমধ্যে ইয়াত সাব অৰ্ডাৰ হ্যাভ অলৰেডি বিন সেন্ড বাই দা ডিস্ট্রিক্ট এলিমেন্টারি এডুকেশন অফিসার কনসার্ন তো টিচার মাস্ট কমপ্লিট উইথ দা অর্ডার উইদিন 7 ওয়ার্কিং ডেজ এজ মেনশনড ইন দা অর্ডারত গোটেইখিনি কথা উল্লেখ কৰা হৈছে তো ইয়াত তালিকাও দিয়া হৈছে এই তালিকাত অন্তৰ্ভুক্ত থকা 26 ক্যান্ডিডেটে ইতিমধ্যে তেখেতসকলৰ যেটো ট্ৰান্সফাৰ অৰ্ডাৰ খিনি ইস্যু হৈ গৈছে আৰু দ্বিতীয়তে আহিল এটো 14th 11 2024 ত পাবলিশ হোৱা এটা নটিফিকেশন যি নোটিছটোত ইয়াতো প্ৰায় 48 প্ৰায় নহয় অলৰেডি ইয়াতে চাব আমি 48 ক্যান্ডিডেটছৰ তালিকা দেখা পাম ইয়াত উল্লেখ কৰিছে যে ইয়াত কিছু সংখ্যক প্ৰাৰ্থী আছিল যিসকলে স্পেশাল ৰিক্ৰুটমেন্ট ড্ৰাইভ 5/8/2024 জৰিয়তে যিসকলক এপইন্টমেন্ট দিয়া হৈছিল তেওঁলোকৰ যেটো partially modified corrigendum issue according by the consider their online offline corrigendum grievance or জৰিয়তে যিসকলে grievance দাখিল কৰিছিল তেখেতসকলৰ modify যেটো appointment letter বা modify কৰা যেটো appointment letter সেই appointment letter এখেতসকলৰ এই 48 ক্যান্ডিডেটছৰ বাবে অলৰেডি দিয়া হৈছে যাতে আপোনালোকে 14 নৱেম্বৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰে ডিডব্লিউৰ ওয়েবসাইটৰ জৰিয়তে তো বন্ধুসকল বিশেষকৈ এই দুটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনালো প্ৰথম পাই সকলো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো ভাল পালে নিশ্চয় লাইক কৰিব যিমান পাৰে বন্ধুসকললৈ শেয়াৰ কৰিব আপোনাৰ মতামত কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিব